প্ৰধানমন্ত্ৰীৰ কথা শুনি মহাপুৰুষ দেৱলৈ মনত পৰি গ'ল। এই বিষয়ে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে পশুসকলক কেনেকুৱাকৈ আদৰ মৰম কৰে এই কথাষাৰ তেখেতে আজি কৈছে। আৰু মোৰ লগে লগে মোৰ মনত পৰিছে তেতিয়াই যে আমাৰ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মোৰ মনত পৰিছে। প্ৰধানমন্ত্ৰীয়ে পশুকুলৰ প্ৰতি মৰম আদৰ ভালপোৱাৰ কথা কৈছে। 600 বছৰৰ পূৰ্বে গুৰুজনাই পশুকুল তথা প্ৰকৃতিৰ কথা কৈছিল। গুৰুজনাৰ দৰে প্ৰধানমন্ত্ৰী পশুকুল তথা প্ৰকৃতিক ভালপোৱাৰ কথা কৈ সুন্দৰ নিদৰ্শন দিছে। কাৰণ মহাপুৰুষ শংকৰদেৱেও সেই আজি 600 বছৰ আগতে কুকুৰৰ চিগালৰ গদৰ্ভৰ আত্মৰাম, তাৰমানে কুকুৰ শিয়ালে হওক বা সকলোবোৰ যে ভগৱানৰ সৃষ্টি বা ঠিক তেনেকুৱাকৈ তগ জগ নগ সবে তেৰি কায়া, এই যেনেকুৱাকৈ প্ৰকৃতিৰ কথা গুৰুজনে যেনেকৈ কৈছিলে বা আমি যিহেতু পশুকুলকো মৰম কৰিব লাগে, ঠিক তেনেকুৱাকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি সুন্দৰ নিদৰ্শন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেওবাৰে 2025 বৰ্ষৰ প্ৰথমটো মন কী বাত অনুষ্ঠান আছিল। সমগ্ৰ দেশৰ লগতে বৰপেটা ৰোডৰ বিজেপি নগৰ মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰী মন কী বাত শুনা অনুষ্ঠান। অনুষ্ঠানত উপস্থিত আছিল জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মন কী বাতত প্ৰধানমন্ত্ৰী অসমৰ হাতী মানুহৰ সংঘাতৰ সন্দৰ্ভত উল্লেখ কৰিছিল। নগাঁৱত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে নিজাববীয়াকৈ হাতীৰ খাদ্যৰ খেতি কৰা পদক্ষেপৰ কথাও উল্লেখ কৰে। লগতে পশুকুল তথা প্ৰকৃতিক ভালপোৱাৰ কথা উনুকিয়ে প্ৰধানমন্ত্ৰীয়ে। অনুষ্ঠানৰ শেষত প্ৰধানমন্ত্ৰীৰ মন কী বাত সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসে কয় এনেদৰে। আজি এইটো বছৰৰ 2025 চনৰ প্ৰথম মন কী বাত এইবাৰ চতুৰ্থ দেওবাৰৰ পৰিৱৰ্তে তৃতীয় দেওবাৰে অনুষ্ঠিত হৈছে। যিহেতু চতুৰ্থ দেওবাৰে বিভিন্ন ধৰণৰ আধ্যাত্মিক কাৰ্যসূচী যিহেতু মানুহৰ আছে, যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই মন কী বাতৰ এই কাৰ্যসূচী আজি সম্প্ৰসাৰণ কৰিছিলে। আৰু মই নিজে বৰপেটা ৰোডৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত আজি মন কী বাত শ্ৰৱণ কৰোঁ। আৰু শ্ৰৱণ কৰি আজি বিশেষকৈ এটা ভাল লাগিছে যে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাতত অসমৰ যি হাতী আৰু মানুহৰ সংঘাতৰ বিপৰীতে আমাৰনো কৰণীয় কি, এই বিষয়ে এটা নগাঁৱৰ এটা ধুনীয়া এটা উদাহৰণ দেখাইছে যে নগাঁও জিলাত এনেকুৱাকৈ জুম খেতি বহুত হাতীয়ে নষ্ট কৰে কাৰণে তেওঁলোকে নিজাববীয়াকৈ হাতীয়ে খোৱা খাদ্যৰ খেতি কৰাৰ পিছত এই যিটো হাতী আৰু মানুহৰ সংঘাত যিটো নোহোৱা হৈছে, এই কথাষাৰ তেখেতে আজি দৃশ্যৰ জৰিয়তে আজি তেখেতে ইয়াতে দেখাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, যিটো কথা নেকি ময়ো পূৰ্বতে গম পোৱা নাছিলোঁ। আৰু অকল সেইটোৱে নহয় যে আমাৰ যি পশুকুলৰ প্ৰতি আমাৰ যি আদৰ স্নেহ মৰম, এই বিষয়েও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে পশুকুলক কেনেকুৱাকৈ আদৰ মৰম কৰে এই কথাষাৰ তেখেতে আজি কৈছে। আৰু মোৰ লগে লগে মোৰ মনত পৰিছে তেতিয়াই যে আমাৰ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মোৰ মনত পৰিছে। কাৰণ মহাপুৰুষ শংকৰদেৱেও সেই আজি 600 বছৰ আগতে কুকুৰৰ চিগালৰ গদৰ্ভৰ আত্মৰাম, তাৰমানে কুকুৰ শিয়ালে হওক বা সকলোবোৰ যে ভগৱানৰ সৃষ্টি বা ঠিক তেনেকুৱাকৈ তগ জগ নগ সবে তেৰি কায়া, এই যেনেকুৱাকৈ প্ৰকৃতিৰ কথা গুৰুজনে যেনেকৈ কৈছিলে বা আমি যিহেতু পশুকুলকো মৰম কৰিব লাগে, ঠিক তেনেকুৱাকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি সুন্দৰ নিদৰ্শন দিছে আৰু সামগ্ৰিকভাৱে বিভিন্ন ৰাজ্যৰ বিভিন্ন উদাহৰণ দিছে। গতিকে আজি মন কী বাত এইটো 2025 চনৰ প্ৰথম মন কী বাত শ্ৰৱণ কৰি নিশ্চিত ওপৰত কিছু কথা শিকিব পাৰিলোঁ। চৰকাৰৰ দিনত বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাস, অসম লাইভ 24 NB নিউজ।